হয় চাওক, ৰজাঘৰীয়াই উন্নয়নৰ কথা যিমানেই নকক লাগে, কিন্তু প্ৰকৃততে চৰকাৰী ধনৰ যে কেনেধৰণে খৰাত হয় তাৰ যদি আমি ছবি চাওঁ, আপোনালোকে আহিব লাগিব যোৰহাট জিলাৰ টিয়ক পৌৰসভাৰ এলেকা টিয়ক নগৰলৈ আহিব লাগিব। আৰু এই মুহূৰ্তত আমি ভিডিঅ'ৰ আমাৰ পিছফালে এখন বিশেষ বজাৰ দেখুৱাম। আৰু এই বজাৰখন 2017 চনতে আচলতে নিৰ্মাণ কৰা হৈছিল, আৰু শেহতীয়াকৈ 2020 চনত যদি আমি দেখাব পাৰোঁ, 2020 চনত এই যিখন বজাৰ, এইখন মৎস্য বজাৰ অসম চৰকাৰ ডিপাৰ্টমেণ্ট অফ ফিচাৰী ডিপাৰ্টমেণ্টে আচলতে এইখন বনাইছিল টিয়ক পৌৰসভাৰ আৰু সহযোগত। আৰু 2020 চনতে এইখন মুকলি কৰিছিল। 2020 চনৰ পৰা আজি 2026 চনলৈকে এই সময়ছোৱাত কেনেধৰণে চলিল এই যিখন বজাৰ, আৰু আমি ভিতৰৰ কিছু পৰিৱেশ আমি এই মুহূৰ্তত দেখাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ পৰিৱেশ আচলতে আজিৰ তাৰিখলৈকে কিন্তু এই যিখন মৎস্য বজাৰ, সেই মৎস্য বজাৰখন কিন্তু আজিৰ তাৰিখলৈকে ব্যৱসায়ীসকলৰ কাৰণে মুকলি কৰি দিব নোৱাৰিলে। ইয়াত এজনো মৎস্য ব্যৱসায়ী আনিব নোৱাৰিলে। তাৰ বিপৰীতে কিন্তু টিয়ক পৌৰসভাই কিন্তু এই যিখন বজাৰ, সেই বজাৰখন এটা গোদাম ঘৰলৈ আচলতে ৰূপান্তৰিত কৰিলে। ইয়াত বিভিন্ন ধৰণৰ সা সামগ্ৰী ৰখাহে দেখা গ'ল। কিন্তু তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত যদি আপুনি চায়, টিয়ক পৌৰসভাৰ এলেকাত আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ফুটপাথতে আচলতে জীৱন মৰণৰ শংকা লৈ পেলাই কিন্তু আজি সেই মৎস্য ব্যৱসায়ীসকলে কিন্তু ব্যৱসায় কৰিব লগা হৈছে। মোৰ লগত একাংশ স্থানীয় লোক আছে, মই কিছু কথা জানিম তেখেতসকলৰ পৰা। এই যিটো ছবি, এইটোতো ছবিয়ে মিছা কথা নকয়। 2020 চনতেই আৰম্ভ হ'ল, মুকলি কৰিলে। আজিৰ তাৰিখত টিয়কত মৎস্য বজাৰৰ কেনেকুৱা ধৰণৰ পৰিৱেশ দেখিছে। এই গোটেই কথাবোৰ কিয় হয় যে প্ৰকৃততে পৌৰসভাই হওক বা ডিপাৰ্টমেণ্টবিলাকে হওক, যে একাংশ ঠিকাদাৰক সন্তুষ্ট কৰিবৰ বাবে এই গোটেই কামখিনি কৰে বুলি ভাবে নেকি? চাওক, 2016-17 চনতে আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্টে আমাৰ টিয়ক পৌৰসভাত এৰিয়াৰ কাৰণে এটা আপোনাৰ পইচা নিৰ্ধাৰণ কৰিছিলে লক্ষাধিক টকাৰে। টিয়ক পৌৰসভাত আপোনাৰ যিটো মৎস্য আপোনাৰ বজাৰ গৃহ বনালে, আপোনাৰ 2020 চন তাক উদ্বোধন কৰিলে। কিন্তু আজি 6 বছৰে কিন্তু এই বস্তুটো ইয়াত কোনো ধৰণৰ কাৰ্যকৰী হোৱা আমি দেখা নাপালোঁ। আমি বৰ্তমান যিটো দেখা পাইছোঁ, আমাৰ টিয়কৰ যিসকল মৎস্য ব্যৱসায়ী আছে, তেওঁলোকে মানে জীৱন মৰণক পণ কৰি পিনি আপোনাৰ আমাৰ পদপথতে তেওঁলোকে মৎস্য ব্যৱসায় আৰম্ভ কৰিছে। কেতিয়াবা তেওঁলোকে প্ৰশাসনে আহি তেওঁলোকক আঁতৰাই দিয়ে, কেতিয়াবা আকৌ তাতে বহে। কিন্তু তেনেকুৱা এটা দুধুৰ-মধুৰ অৱস্থাত কিন্তু বৰ্তমান সময়লৈকে কোনো আমাৰ এই টিয়ক পৌৰসভাই তেওঁলোকে এখন ভাল মৎস্য বজাৰ দিব পৰা নাই। আমি আটাইতকৈ ডাঙৰ বিষয় কি হৈছে, এই মৎস্য ব্যৱসায়ীসকলৰ কথাটো নাহুৱে অহা নাই, কিন্তু তেওঁলোকে আমাৰ পৌৰসভাই হওক বা ফিচাৰী ডিপাৰ্টমেণ্টে হওক, অকল মাত্ৰ ঠিকাদাৰসকলক সন্তুষ্ট কৰিবৰ কাৰণে বা এটা পক্ষক সন্তুষ্ট কৰিবৰ কাৰণেহে আচলতে এনেকুৱা ধৰণৰ বজাৰ গৃহসমূহ বনাই আমাৰ যিখিনি ৰাজহৰ মানে যি লক্ষ টকা অপচয় কৰা আমি দেখিবলৈ পাইছোঁ। নিশ্চিতভাৱে আৰু এজন লোক আছে, কি ভাবিব এই গোটেই পৰিৱেশবোৰ আচলতে কেনেধৰণে চলিছে? এইটো আপোনালোকে নিজেই দেখিছেই যে ইয়াত মানে সৰলকী ব্যৱস্থাটোৱে চলিছে। আৰু প্ৰকৃততে যিটো কামৰ কাৰণে যিটো মানে লোৱা হৈছিলে, বিল্ডিংটো বনোৱা হৈছিলে, তাৰ ঠাইত এটা গুদাম কৰিছে। সেইকাৰণে আমি এই এলেকাৰ বাসিন্দা হিচাপে এটা কথা আমি চৰকাৰক আৰু মানে পৌৰসভাক দাবী জনাইছোঁ যে অনতিপলমে এই যিটো মৎস্য ব্যৱসায়ীসকলৰ কাৰণে বনোৱা গৃহ, এই গৃহটো মুকলি কৰি দিয়ক, যাতে তেওঁলোকৰো সমস্যাৰ সমাধান হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।